নমস্কাৰ, আমাৰ আজিৰ এই বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। বৰ্তমান বিহুৰ বতৰ। বিহু অসমীয়াৰ প্ৰাণ, অসমীয়াৰ স্বাভিমান। এই বিহুৰ লগত বিভিন্ন পৰম্পৰা জড়িত হৈ আছে, বিশেষকৈ বহাগ বিহুৰ লগত। এনে বিভিন্ন পৰম্পৰাৰ বিষয়ে আজিৰ প্ৰজন্মই জনা উচিত। কিন্তু লাহে লাহে সময়ৰ গতিত এই পৰম্পৰাসমূহ নোহোৱা হৈ যাবলৈ ধৰিছে। তেনে পৰম্পৰা হৈছে চৈতিলি বাও লোৱা প্ৰথা। কি এই চৈতিলি বাও? কেতিয়া লোৱা হয় ইয়াক? আজিৰ প্ৰজন্মই এই বিষয়ে জ্ঞাত নহয়। চৈতিলি বাও হৈছে এডাল সূতা, য'ত হালধি তথা চূণ এনেকৈ লগাই লোৱা হয় আৰু চ'ত মাহ আৰম্ভ হোৱাৰ দিনাই হাতত পিন্ধি লোৱা হয়। লোকবিশ্বাস অনুসৰি এইডাল ল'লে চ'ত মাহত বিভিন্ন বেমাৰ আজাৰ হয়, যিহেতু সেই বেমাৰ আজাৰৰ পৰা ৰক্ষা পাব পাৰি। এই চৈতিলি বাওডাল এমাহ হাতত পিন্ধি ৰাখি গৰু বিহুৰ দিনাখন তেতিয়া নদীলৈ গৈ গৰুবিলাক ধুওৱা হয়। তাৰ পিছত মানুহজনে নিজে গাও ধুওঁতে পানীত ডুব মাৰি হাতৰ পৰা এই চৈতিলি বাওডাল ছিঙি পেলায় আৰু তেতিয়াৰ পৰাই এই চৈতিলি বাও হাতত পৰিধান কৰা নহয়। এনেদৰে চৈতিলি বাও চ'তৰ প্ৰথম দিনত পিন্ধি এমাহ হাতত ৰাখি গৰু বিহুৰ দিনা ছিঙি পেলোৱা নিয়ম। এয়া হৈছে চৈতিলি বাও লোৱা প্ৰথা। বিশেষকৈ দক্ষিণ কামৰূপ অঞ্চলত ইয়াক চৈতিলি বাও বুলি কোৱা হয়। অসমৰ বিভিন্ন ঠাইত বিভিন্ন নামেৰে হয়তো জনা যায়, কাৰণ এইবিলাক লোক পৰম্পৰা। আজি আমাৰ চমু প্ৰয়াস আছিল এই চৈতিলি বাওৰ বিষয়ে কোৱা। আশা ৰাখিছোঁ ইয়াৰ দ্বাৰা আজিৰ প্ৰজন্ম অলপ হ'লেও উপকৃত হ'ব। ইয়াকে কৈ বিদায় মাগিছোঁ। ধন্যবাদ।